সকলোকে নমস্কাৰ জনাইছো বহুদিন পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ আহিছো আশা কৰো সকলোৱে ভালে কুশলে আছে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এটা উইচ মেনিফেষ্টেশ্যন মেথডৰ বিষয়ে জনাম 555 উইচ মেনিফেষ্টেশ্যন মেথড এই মেথডটো আমি ইউজ কৰি বা এপ্লাই কৰি নিজৰ লাইফত আমি কেনেকৈ নিজৰ ডিজায়াৰ বা আমাৰ নিজৰ উইচসমূহ পূৰণ কৰিব পাৰো ঠিক আছে গতিকে মই প্ৰথমতে এটা কথা ক'ব বিচাৰিছো যিসকলে বিশ্বাস কৰে সেইসকলৰ বাবেহে এই ভিডিঅ'টো কাৰণ বিশ্বাসে মিলাই হৰিক মই সেইটো কথা প্ৰায়ে কওঁ বিশ্বাসে মিলাই হৰিক গতিকে যিসকলে বিশ্বাস কৰে সেইসকলে ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰে আৰু যিসকলে বিশ্বাস নকৰে সেইসকলে স্কিপ কৰিব পাৰে গতিকে মই মেথডটোৰ বিষয়ে জনাব বিচাৰিছো প্ৰথমে আপোনালোকে কি কৰিব এনেকুৱা এখন ডায়েৰী ল'ব ডায়েৰীখনত আপোনালোকে ডায়েৰী বা যিকোনো বহি এনেকে ল'ব তাৰপিছত ইয়াতে ওপৰত লিখিব 555 উইচ মেনিফেষ্টেশ্যন মেথড তাৰ পাছত আপোনালোকে কি কৰিব 1ৰ পৰা 55 লৈকে 1 to 55 ঠিক আছে 55 টাইমছ আপোনালোকে অনলি এটা উইচ লিখিব আপোনালোকে সেই উইচটো একেবহাই লিখিব লাগিব 24 আৱাৰ্ছৰ ভিতৰত যিকোনো আপোনালোকে মানে কি কৰিব দিনটোৰ 24 ঘণ্টাৰ ভিতৰত যিকোনো এটা টাইম ল'ব সেই সময়খিনি যেন আপোনাৰ একদম নিগাজি হয় কাৰণ এনেকুৱা সেই সময়খিনিত কোনেও আপোনাক ডিস্টাৰ্ব কৰিব নোৱাৰে বা আপুনি যেন কাৰো পৰা ডিস্টাৰ্ব নাপায় গতিকে হেনেকুৱা এটা সময় বাছি ল'ব কিন্তু ৰাতি 12টাৰ আগত গতিকে 24 ঘণ্টা বুলি মই অলৰেডি কৈছো 24 ঘণ্টাৰ ভিতৰত আপোনালোকে নিজৰ যিকোনো প্লেছত কিছুমানে ধৰক অফিচত আছে অফিচতে লিখিব পাৰে নিজৰ ওয়ার্ক প্লেছত আছে ওয়ার্ক প্লেছত লিখিব পাৰে আৰু এই উইচটো যিকোনো মানুহে লিখিব পাৰে যিকোনো ব্যক্তিয়ে ষ্টুডেণ্টে লিখিব পাৰে নিজৰ লাইফ পাৰ্টনাৰৰ কাৰণে লিখিব পাৰে লগতে ৰিলেশনশ্বিপৰ কাৰণে লিখিব পাৰে বিজনেছৰ কাৰণে লিখিব পাৰে জবৰ কাৰণে লিখিব পাৰে এভৰিথিং বাট অনলি ওৱান উইচ ঠিক আছে অনলি ওৱান উইচ 55 টাইমছ 5 দিনৰ কাৰণে 5 ডেজৰ কাৰণে আপোনালোকে লিখিব আৰু কি কৰিব আজি যেহেতু বুধবাৰ গতিকে বুধ বৃহস্পতি শুক্ৰ শনি ৰবি গতিকে আজি বুধবাৰৰ পৰা ৰবিবাৰলৈকে এই উইচ লিখিব এটা উইচ 55 টাইমছ লিখিব আৰু সেই একেবহাই লিখিব লাগিব আৰু উইচটো এনেকুৱাকৈ লিখিব যে মোৰ এখন গাড়ী আছে বা মই এখন গাড়ী কিনিলো বা মোৰ এটা সুন্দৰ ঘৰ আছে বা মই এখন সুন্দৰ ঘৰ বনালো ঠিক আছে তাৰ পিছত মই এইখিনি মাৰ্কস এইখিনি পাৰ্সেন্টেজ মই মোৰ এক্সামত পালো বা মোৰ ৰিলেশনশ্বিপটো মোৰ এই অমুকজন মানুহৰ লগত ভালে আছে সুন্দৰকৈ ৰিলেশনশ্বিপটো মই মেইনটেইন কৰি আছো তাৰ উপৰি আপোনালোকৰ নিজৰ সকলোৰে বেলেগ বেলেগ যিহেতু উইচ থাকে সেই উইচখিনি এটা উইচ দেই পুনৰবাৰ কৈছো এটা উইচ আপোনালোকে লিখিব 55 টাইমছ আৰু একেবহাই লিখিব 5 দিনৰ কাৰণে লিখক টাইমটো যিকোনো টাইমত লিখিব পাৰে 24 ঘণ্টাৰ ভিতৰত যিকোনো টাইমত লিখিব বাট একেবহাই যেহেতু লিখিব অকমান টাইমটো নিজে মিলাই ল'ব ঠিক আছে আৰু এটা কথা এই যিখন বহিখন মই দেখালো বা ডায়েৰীখন মই কথা ক'লো এইখন বহুতে কয় যে চিঙি ফাৰি পেলাব এনেকুৱা নহয় আপোনালোকে এখন নিজৰ উইচ লিখাৰ কাৰণে কাৰণ চাওক আমি আমাৰ লাইফটো সুন্দৰকৈ সকলোৱে উদযাপন কৰিব বিচাৰো মই উদযাপন বুলিয়ে ক'লো এনজয় কৰিম বুলিয়ে ক'লো বা এনজয় মিন্স আমাৰ যিখিনি নিজৰ লাইফত যিখিনি ডিজায়াৰ লাগে ন সেইখিনি বিষয়ে মই কৈছো গতিকে আপোনালোকে কি কৰিব ডায়েৰীখনৰ আপোনালোকে ফ্ৰণ্টত লিখিব মাই ডিজায়াৰ মাই লাইফ বা মাই উইচ তেনেকে লিখিলে আপোনালোকৰ তেতিয়া যিটো আপোনালোকৰ মেনিফেষ্টেশ্যন বা আপোনালোকৰ যিটো মনৰ ফিলিংছটো তেতিয়া বেছি ষ্ট্ৰং হ'ব ঠিক আছে গতিকে সেনেকে আপোনালোকে ওপৰত লিখক গতিকে সেই ডায়েৰীখন সেইটোৰ কাৰণে কাৰণ মেথড বহুত আছে 369 আছে সেইটো আপোনালোকে কৰিব পাৰে সেইটোৰ বিষয়ে মই পিছত জনাম যদিহে আপোনালোকে বিচাৰে গতিকে মই আজি 555টো জনালো আপোনালোকে কৰি চাওক আৰু এটা উইচ যিহেতু এইটো উইচ ফুলফিল হোৱাৰ পিছত আপোনালোকে আকৌ 555ত কৰি মেথডটো ইউজ কৰিব পাৰিব কিন্তু এটা কথা 5 তাৰিখ 14 তাৰিখ 23 তাৰিখ এনেকুৱা ডেটতহে আপোনালোকে এই মেথডটো ষ্টাৰ্ট কৰিব 5 দিনৰ কাৰণে লিখিব 55 টাইমছ অনলি এটা উইচ
ঠিক আছে আৰু কৰি চাওক নিশ্চয় সফল পাব আৰু এটা কথা মই যিকোনো ৰেমেডি চুইটছৰতে হওক যিকোনো ৰেমেডি আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ যোগেদি বা যেনেকৈ মই দিওঁ আপোনালোকৰ মোৰ ক্লাইণ্টখিনিক সেই হিচাপে যিসকলে বিচাৰে মই নিজে এপ্লাই কৰাৰ পিছতে দিওঁ কাৰণ মই নিজে এতিয়া সেই এপ্লাই কৰাৰ পিছত সেই ৰেমেডিটো এপ্লাই কৰাৰ পিছত বা সেই উইচটো মোৰ ফুলফিল হয় তেতিয়াহে মই আনক মই সেইটো দিওঁ গতিকে যিকোনো ক্ষেত্ৰত ক্ৰিষ্টেলে হওক বা যিকোনো চুইটছৰতে হওক বা যিকোনো মেথডে হওক মই যেতিয়া নিজে এপ্লাই কৰি মই ভাল এটা ৰিজাল্ট পাওঁ তেতিয়া আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ বা আপোনালোকক দিওঁ আৰু এটা কথা বহুদিন ভিডিঅ' দিয়া নাই আৰু মই ভিডিঅ' বিশেষ বেছি দিব নোৱাৰোঁ কাৰণ এনেকুৱা হয় মোৰ সময়টো বহুত কম গতিকে সময় এইকাৰণে কম হয় মই আপোনালোকে বহুতেই গম পায় যে মই এজন এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট লগতে এক্সেছ কনচিয়াছনেছৰ সৈতে মই জড়িত হৈ আছোঁ মোৰ ক্লাইণ্ট মানে এনেকুৱা হয় নিউমাৰলজি এষ্ট্ৰলজি এইবোৰ মই কম্বাইন কৰি কিনে যিহেতু চাওঁ গতিকে মোৰ 5জনৰ ওপৰত ডেইলি ক্লাইণ্ট থাকে এইটোৰ কনচালটেশ্যনৰ তাৰোপৰি হিলিং থাকে তাৰোপৰি মোৰ ছেশ্যন থাকে আৰু লগতে মোৰ ঘৰ এখন আছে সংসাৰ আছে মোৰ ছোৱালীজনী আছে মই সকলোকে এই সময়খিনি দিব লগা হয় গতিকে কেতিয়াবা সময় নিমিলে সেইকাৰণে মই ভিডিঅ' বেছি কণ্টিনিউ কৰিব নোৱাৰোঁ বাট মই যিমানখিনি পাৰোঁ মই আপোনালোকক সহায় হোৱাকৈ আপোনালোকৰ সহায় হোৱাৰ কাৰণে মই আগবঢ়াই যাওঁ আৰু এটা কথা যোৱাটো কেইদিনমানত মই বহু বেছি সময় দিব পৰা নাই মোৰ যিখিনি ক্লাইণ্ট বিচৰাৰ ধৰণে দিব পৰা নাই মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে বহুতেই গম পায় মোৰ শুভাকাংক্ষীসকলে বা মোৰ যিসকল কি ক'ম আৰু যে আচলতে মোৰ যোৱা জানুৱাৰী মাহৰ 17 তাৰিখে মোৰ নিজৰ মই দেউতাক হেৰুৱালোঁ গতিকে নিজৰ দেউতাক হেৰুৱা সময়খিনি মই ষ্টিল এতিয়ালৈকে মই মানে ষ্টেবল হ'ব পৰা নাই গতিকে এনেকুৱা হৈছে তাৰ মাজতে মই যিমানখিনি পাৰোঁ কাম কৰি গৈ আছোঁ আৰু এটা কথা আপোনালোকৰ ওচৰত পোনপ্ৰথমে মই কৃতজ্ঞ কাৰণ আপোনালোকে এই সময়খিনিত মোৰ পাৰ্চনেল লাইফে হওক বা স্পিৰিচুৱেল জাৰ্ণিত আপোনালোকে ইমান ছাপোৰ্ট কৰিছে মই বঙাইগাঁৱত থাকোঁ বঙাইগাঁওবাসী হওক অভয়াপুৰীবাসী হওক বা আউট অফ আছাম বা অসমৰ বাহিৰত যিসকল ব্যক্তি আছে সেইসকলৰ ক্ষেত্ৰতো কৈছোঁ লগতে যিকোনো অসমৰ জিলাৰ প্ৰত্যেক জিলাতে মোৰ ক্লাইণ্ট আছে তেনেকুৱা ধৰণৰ গতিকে ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰিছে মোক মোৰ লাইফত মানে ধৰক দেউতাক হেৰুৱাৰ পিছত ষ্টিল এতিয়ালৈকে যিসকল ব্যক্তিয়ে মোক মানে সাহস সমবেদনা মোক দিছে যোগাইছে মোৰ লাইফত সেইসকল ব্যক্তিক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু মোৰ স্পিৰিচুৱেল জাৰ্ণিটোত মানে যিসকল ব্যক্তি যিসকল বুলি ক'ব নোৱাৰে আচলতে সকলোকে মই ধন্যবাদ জনাইছোঁ ইমানখিনি ছাপোৰ্ট কৰিছে আৰু আপোনালোকৰ সাহস আৰু এই ছাপোৰ্টৰ কাৰণে মই আজি মই এইখিনি পৰ্যায় পাইছোঁহি মই কাম কৰিবলৈ সাহস পাইছোঁ এটা ষ্টেবিলিটি আহিছে মোৰ স্পিৰিচুৱেল জাৰ্ণিত বা মোৰ পাৰ্চনেল লাইফত গতিকে বহুত বহুত ধন্যবাদ সকলোকে আৰু এইদৰে মৰম আৰু সাহস দি যাব আৰু মই যিমানখিনি পাৰোঁ মোৰ নিজৰ যিখিনি সাধনা বা মোৰ জ্ঞানৰ জৰিয়তে আপোনালোকৰ মাজত জীৱনত পোহৰ বিলাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব আৰু সকলোৱে ভালে থাকক ধন্যবাদ আৰু এটা কথা এই যে প্ৰচেছটো মেথডটোত যদি আপোনালোকৰ কিবা কনফিউজন থাকে কাইণ্ডলি মোক আপোনালোকে মেছেজ কৰিব পাৰে মই আপোনালোকক বুজাই দিম ঠিক আছে ধন্যবাদ